নিশ্চিতভাৱে অংকিতা গোটেই বিষয় সন্দৰ্ভত আপুনি ইতিমধ্যে দৰ্শকসকলক অৱগত কৰিছে। আপুনি যদি চাই তেনেহ'লে কালিৰ দিনটোত আমি দেখিবলৈ পাইছিলোঁ যে পাঁচ অভিযুক্ত কালিৰ দিনটোত বাক্সাৰ যিখন নতুনকৈ নিৰ্মাণ কৰা যিখন কাৰাগাৰ, সেই কাৰাগাৰলৈ তেওঁলোকক লৈ যোৱা হৈছিল। সমান্তৰালকৈ আজিৰ দিনটোত ম্যাদ উকলিছে, সেই ম্যাদ উকলিছে দুগৰাকীকৈ। সেই দুগৰাকী হৈছে শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা। এই দুগৰাকীকৈ তেওঁলোকৰ আজিৰ দিনটোত ম্যাদ উকলিছে আৰু কাইলৈৰ দিনটোত তেওঁলোকক আদালতত হাজিৰ কৰাই তেওঁলোকক ক'ত লৈ যোৱা হ'ব এই মুহূৰ্তলৈকে কিন্তু সঠিকভাৱে ক'ব পৰা নাই। কিন্তু এই যিটো SIT দল, এই SIT দলটো কিন্তু কালিৰ পৰা চিন্তিত হোৱা দেখা পোৱা গৈছে। এইকাৰণে এই বাক্যশাৰী কৈছোঁ যে কালিৰ দিনটোত বাক্সাত যিটো অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল, তাৰ পাছত এই অমৃত প্ৰভা আৰু শেখৰজ্যোতি গোস্বামীক ক'ত লৈ যোৱা হ'ব তাক লৈ কিন্তু এই মুহূৰ্তত তেওঁলোকে সিদ্ধান্ত ল'ব পৰা নাই। হয়তো তেওঁলোকক গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰতেই ৰখোৱা হ'বনে, নে তেওঁলোকক বাক্সালৈ লৈ যোৱা হ'ব, নে তেওঁলোকক অন্য তেওঁলোকক কাৰাগাৰলৈ নিয়া হ'ব, সেই কথা কিন্তু কাইলৈ দিনটোতে সেই কথা স্পষ্ট হৈ পৰিব। আৰু এটা কথা আপুনি ইতিমধ্যে যিটো কথা কৈছে যে যিসকল প্ৰৱাসী অসমীয়া, সেই প্ৰৱাসী অসমীয়া প্ৰায় সকলেই ইয়ালৈ আহিল। প্ৰথম অৱস্থাত আমি দেখিবলৈ পাইছিলোঁ এগৰাকী ব্যক্তি আহিছিল আৰু পৰৱৰ্তী সময়ত SITয়ে সেই তেওঁলোকক আহিবৰ কাৰণে আহ্বান জনাইছিল বা SITয়ে তেওঁলোকক তলব কৰিছিল। পৰৱৰ্তী সময়ত এই মুহূৰ্তলৈকে যদি চাই তেনেহ'লে 10জনকৈ প্ৰৱাসী অসমীয়া আহিছে। আপুনি যিষাৰি বাক্য কৈছে যে তেওঁলোকৰ যি মন্তব্য, সেই মন্তব্য খুবেই প্ৰয়োজন। সঁচাকৈ অংকিতা, জুবিন গাৰ্গৰ যি ছিংগাপুৰৰ যি মৃত্যু, সেই মৃত্যুৰ সময়ছোৱাত প্ৰায় 11গৰাকীকৈ প্ৰৱাসী অসমীয়া আছিল আৰু সেইসকল প্ৰৱাসী অসমীয়াৰ পৰা জানিব বিচাৰিছিল অসমবাসী ৰাইজে বা SITয়ে জানিব বিচাৰিছিল যে জুবিন গাৰ্গে সেই সময়ছোৱাত ক'ত আছিল বা তেওঁ যিসমূহ কথা ওলাইছিল যে তেওঁ যিসমূহ গাহৰি মাংস খোৱাৰ যিসমূহ কথা ওলাইছিল, সেইসমূহ যাতে স্পষ্টভাৱে যি ছিংগাপুৰৰ প্ৰৱাসী যিসকল অসমীয়া, সেই অসমীয়াসকলে যাতে ক'ব পাৰে, তাৰ বাবে তেওঁলোকক ইয়ালৈ মতা হৈছিল। যদিও সেই ইয়ত পাৰ্টি কোনে ঠিক কৰিছিল, ইয়ত পাৰ্টিত কোন কোন আছিল, ক'ৰ পৰা গাহৰি মাংস আহিছিল, সকলো কিন্তু তেওঁলোকে তদন্ত কৰিব লাগিব। আৰু বা SIT দলটোৱে সেইসমূহ তথ্য আৰু তেওঁলোকৰ হাতত লাগিব। আৰু আজিৰ দিনটোতো কেইবাগৰাকী প্ৰৱাসী অসমীয়াক কিন্তু জেৰা চলোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যেই দিনৰ 10 বজাৰ লগে লগে কেইবাগৰাকী প্ৰৱাসী অসমীয়া আহিব, সেই কথা ইতিমধ্যে আমি দৰ্শকসকলক পৰৱৰ্তী সময়ত জনাবলৈ চেষ্টা কৰিম। কিন্তু আন এটা দৰ্শকসকলক আমি দৃশ্যাংশ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিম অংকিতা, আমাৰ এই পোনপটীয়া সম্প্ৰচাৰ যোগেদি। কালিৰ দিনটোত বাক্সালৈ লৈ যোৱা এখন আৰক্ষীৰ বাহন এই মুহূৰ্তত মই দৰ্শকসকলক দেখাব বিচাৰিছোঁ। কালিৰ দিনটোত এই CIDৰ কাৰ্যালয়ৰ পৰা AS 308693 নম্বৰৰ এইখন বলেৰো বাহন কালিৰ দিনটোত লৈ যোৱা হৈছিল। আৰু এইখন বলেৰো বাহনখন কালিৰ দিনটোত যেতিয়া লৈ যোৱা হৈছিল, তাৰ পাছত যিটো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল, সেই অপ্ৰীতিকৰ পৰিস্থিতিত কিন্তু আমি দেখিবলৈ পাইছিলোঁ যে এইখন বলেৰো বাহন ভাঙি চুৰমাৰ হৈছে। এই মুহূৰ্তত জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট ধনজিত আছে মোৰ লগত। ধনজিতে দৰ্শকসকলক দেখাব কালিৰ দিনটোত এইখন বলেৰো বাহনো কিন্তু ভাঙি পেলোৱা হৈছিল, যাৰ ফলত কিন্তু SIT দলটো এতিয়া চিন্তিত হৈছে যে কাইলৈ দিনটোত অমৃত প্ৰভা সমান্তৰালকৈ এই যে শেখৰজ্যোতি গোস্বামী ক'ত নিয়া হ'ব তাক লৈ কিন্তু তেওঁলোকে এই মুহূৰ্তত চিন্তিত হৈছে। এই মুহূৰ্তত চাওক আপুনি, গ্লাছ এই মুহূৰ্ততো পৰি আছে, গ্লাছৰ যিসমূহ সৰু সৰু টুকুৰা, সেইসমূহ টুকুৰা কিন্তু এই মুহূৰ্তত এই গাড়ীখনৰ পৰি আছে। এই মুহূৰ্তত আমি দৰ্শকসকলক দেখাইছোঁ আৰু কিছু সময় পাছতেই কেইবাগৰাকী লোক আহিব প্ৰৱাসী অসমীয়া, তেওঁলোকক পুনৰ আজিৰ দিনটোত জেৰা চলোৱা হ'ব। জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত সকলো তথ্য কিন্তু তেওঁলোকৰ পৰা ল'ব, সকলো কথা তেওঁলোকৰ পৰা বুজ লৈছে বা সেই সময়ছোৱাত কোন কোন আছিল, সেইসকল প্ৰৱাসী অসমীয়া এগৰাকী নাছিল আৰু বাকী যিসকল প্ৰৱাসী অসমীয়া আছে সকলোৱে কিন্তু তথ্য বা গোটেই কথাসমূহ কিন্তু তেওঁলোকৰ পৰা লৈছে। আৰু কালিৰ দিনটোত আমি নিশা ভাগত দেখিবলৈ পাইছিলোঁ তেওঁলোককো জেৰাৰ সন্মুখীন কৰিছিল। আৰু কালিৰ দিনটোত আমি দেখিবলৈ পাইছিলোঁ নিশা প্ৰায় 12মান বজালৈকে তেওঁলোকক জেৰা চলোৱা হৈছিল। আৰু যিসকল লোক আজিৰ দিনটোত আহিব, কোন কোন লোক আহিব, সেই কথা আমি দৰ্শকসকলক পৰৱৰ্তী সময়ত জনাবলৈ চেষ্টা কৰিম। আৰু প্ৰৱাসী অসমীয়া বাহিৰে আৰু কোনো লোক আজিৰ দিনটোত আহিব নেকি, সেই কথা কিন্তু আমি পৰৱৰ্তী সময়ত জনাব পাৰিম। এই মুহূৰ্তত মই উলুবাৰীস্থিত CID কাৰ্যালয় আৰু CID কাৰ্যালয়ৰ পৰা দৰ্শকসকলক দেখাইছোঁ। আৰু CID কাৰ্যালয়ত বৰ্তমান সময়তো আছে অমৃত প্ৰভা আৰু শেখৰজ্যোতি গোস্বামী। এই মুহূৰ্তত আমি দৰ্শকসকলক অৱগত কৰাব বিচাৰিছোঁ। আৰু ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে কালিৰ দিনটোতো তেওঁলোকক জেৰা চলোৱা হৈছিল, কালিৰ দিনটোতো বিভিন্নগৰাকীৰ ভাষ্য লোৱা হৈছিল। কালিৰ দিনটোত আমি দেখিবলৈ পাইছিলোঁ বিভিন্নগৰাকীৰ লগত তেওঁলোকৰ লগত কথা পাতিছিল, তেওঁলোকক সোধা হৈছিল যে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত ইয়ত পাৰ্টিখন কোনে বুক কৰিছিল, সেই ইয়তখন বুক কৰিছিল তন্ময় ফুকনে। আৰু ইতিমধ্যে 11জন প্ৰৱাসী অসমীয়া
আছিল এজন আছিল ছিংগাপুৰৰ নাগৰিকত্ব আৰু সেইগৰাকী হয়তো অসমলৈ অহাৰ সম্ভাৱনা নাই ইতিমধ্যে 10 গৰাকীকৈ প্ৰবাসী অসমীয়া আহিছে সেই কথা আপুনি ইতিমধ্যে অংকিতা উল্লেখ কৰিছে বৰ্তমান সময়ত CID কাৰ্যালয়ত কিছু সময় পাছতে আন লোকসকলো আহি উপস্থিত হ'ব আৰু তেওঁলোকক পুনৰ আজিৰ দিনটো জেৰা চলোৱা হ'ব মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বতে হয়তো তেওঁলোকক আজিৰ দিনটো জেৰা চলোৱা হ'ব আৰু কালিৰ দিনটোত আমি দেখিবলৈ পাইছিলোঁ যে তেওঁলোকক ইয়াৰ পৰা লৈ যোৱাটো কিন্তু লৈ যোৱা হৈছিল প্ৰায় 5জনকৈ লোকক আৰু কাইলৈ দিনটোত মই পুনৰ কৈছোঁ যে অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক কাইলৈ দিনটোত কোনখন কাৰাগাৰত ৰখোৱা হ'ব এই মুহূৰ্ততো কিন্তু তেওঁলোকে থিৰাং কৰিব পৰা নাই বা সঠিকভাৱে ক'ব পৰা নাই কিন্তু এই যিসকল প্ৰবাসী অসমীয়া আজিৰ দিনটোৰ শেহতীয়া খবৰ বুলি ক'লে এইটোৱেই হ'ব যে তেওঁলোকক আজিৰ দিনটোতো জেৰা চলোৱা হ'ব আৰু তন্ময় যিগৰাকী ইয়ট পাৰ্টি বুক কৰা যিগৰাকী তন্ময় ফুকন সেই তন্ময় ফুকনকো আজিৰ দিনটো জেৰা চলোৱাৰ সম্ভাৱনা আছে বা আন যিসকল লোক আহিব তেওঁলোককো কিন্তু আজিৰ দিনটোত অংকিতা জেৰা চলোৱা হ'ব জ্ঞাপন কৰিছোঁ কল্প আপোনাক এই মুহূৰ্তত আৰু এয়া শেহতীয়া খবৰ আৰু অমৃতপ্ৰভা মহন্ত শেখৰজ্যোতি গোস্বামীক আজি জেৰা কৰা হ'ব আৰু কাইলৈ তেওঁলোকক লৈ কি সিদ্ধান্ত গ্ৰহণ কৰা হয় সেয়া পৰৱৰ্তী সময়ত গম পোৱা যাব কিন্তু পুনৰ যদি বাক্সালৈ লৈ যায় হয়তো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে সেই আশংকা কৰিছে SIT আৰু সেইবাবে তাত এতিয়া কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে লগতে 11জন প্ৰবাসীৰ অসমীয়াৰ ভিতৰত 10জন আহিছে তন্ময় ফুকন এতিয়ালৈকে SITত আহি উপস্থিত হোৱা নাই